নমস্কাৰ গুড মৰ্নিং সকলোকে তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিম 10টা মোস্ট ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন যোৱাকালি অৰ্থাৎ 26 মাৰ্চত অনুষ্ঠিত হৈ যোৱা কিছুমান কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আলোচনা কৰিম সো আগন্তুক যি ধৰণৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এই কুৱেশ্যনখিনি খুবেই ইম্পৰ্টেন্ট কুৱেশ্যন হ'ব সো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু এই 10টা কুৱেশ্যন ডেইলি মনত ৰাখিবলৈ চেষ্টা কৰিবা ডেইলি 7 বজাত তোমালোকৰ এই কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টো আমি আপলোড কৰিম আজি যদি 27 তাৰিখ হয় তেতিয়াহ'লে যোৱাকালি অৰ্থাৎ 26 মাৰ্চৰ আমি কাৰেণ্ট এফেয়াৰ্ছ দি দিম 28 তাৰিখে তোমালোকে 27 তাৰিখৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাবা তো ডেইলি বেচিছত আমি কাৰেণ্ট এফেয়াৰ্ছখিনি দি থাকিম তোমালোকে ডেইলি 7 বজাত 10ৰ পৰা 12 বা 15 মিনিটৰ এটা ভিডিঅ' হ'ব সেই ভিডিঅ'টো ডেইলি চাবা ওকে সো বেছি দেৰি নকৰিম কুৱেশ্যনখিনি ষ্টাৰ্ট কৰিম তো ফাৰ্স্ট কুৱেশ্যনত কি দি আছে কুৱেশ্যনটো ভালকে আমি পঢ়ি চাম কুৱেশ্যনটো পঢ়ি তাৰ পিছতে আমি আনসাৰটো জানিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু এনে ধৰণৰ কুৱেশ্যন বিলাক আগন্তুক এডিআৰই আসাম পুলিচ বা অগ্নিবীৰ এক্সাম এছএছসি জিডি এনে ধৰণৰ এক্সাম বিলাকৰ কাৰণে হেল্পফুল হ'ব এই কাৰণে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব সো প্ৰথম কুৱেশ্যনটো দিছে হোৱাট নটেবল স্পৰ্টিং event is scheduled to begin in February to March 2026 কি কৈছে ভালকে চোৱা যে 2026 চনৰ ফেব্ৰুৱাৰী মাৰ্চত কোনটো উল্লেখযোগ্য ক্ৰীড়া অনুষ্ঠান আৰম্ভ হ'ব এটো অলৰেডি হৈ গৈছে আসলে ঠিক আছে এটো অলৰেডি হৈ গৈছে তো এই কোৱেশ্যনটোৰ আনসাৰ কি হ'ব ফিফা ওয়ার্ল্ড কাপ নে আইসিসি মেন্স টি20 ওয়ার্ল্ড কাপ নে অলিম্পিক গেমস নে কমনৱেলথ গেমস সো ইয়াৰে যেটো কাৰেক্ট আনসাৰটো হৈছে অপচন বি আইসিসি মেন্স টি20 ওয়ার্ল্ড কাপ 2026 ঠিক আছে আইসিসি মেন্স ওয়ার্ল্ড কাপ 2026 এটো কেতিয়াৰ পৰা কেতিয়ালৈ হৈছে 7 ফেব্ৰুৱাৰীৰ পৰা 8 মাৰ্চলৈকে এই আইসিসি টি20 ওয়ার্ল্ড কাপটো অনুষ্ঠিত হৈছিল কোত হৈছিল হস্ট দেশখন হৈছিল ইন্ডিয়া এন্ড শ্ৰীলংকা অৰ্থাৎ ভাৰত আৰু শ্ৰীলংকাত এই আইসিসি টি20 ওয়ার্ল্ড কাপ খেলখন হৈছিল ঠিক আছে চেম্পিয়ন দেশ আমি সকলোৱে জানো আমাৰ ভাৰতে জিকিছিল ঠিক আছে ভাৰতে তৃতীয়বাৰৰ বাবে আইসিসি টি20 ওয়ার্ল্ড কাপৰ খিতাপটো দখল কৰিছে ৰানাৰ্ছ আপ দেশখন কোনখন আছিল ৰানাৰ্ছ আপ দেশখন অৰ্থাৎ উপবিজয়ী দেশখন আছিল নিউজিলেণ্ড সো গোটেই টপিকটো আমি ইয়াৰ ওপৰত ইয়াৰ ৰিলেটেড এটা ভিডিঅ' দি থৈছো যদি তোমালোকে চোৱা নাই আমাৰ চেনেলত গৈ আসাম কেৰিয়াৰ পইণ্ট চেনেলত গৈ সাৰ্চ কৰিবা আইসিসি টি20 2026 ক্লাস বুলি তেতিয়া ওলাই যাব ওকে সো গোটেই ডিটেইলছত তাত আমি কোনে প্লেয়াৰ অফ দা মেচ পাইছিলে কোনে প্লেয়াৰ অফ দা সিৰিজ পাইছিলে কোনে কিমানটা উইকেট হাইয়েস্ট উইকেট দখল কৰিছিলে গোটেইখিনি আমি আলোচনা কৰি থৈছো অলৰেডি নেক্সট 2 নম্বৰ কোৱেশ্চন which is sustainable product became the first to be commercially produced in India অৰ্থাৎ কোনটো বহনক্ষম সামগ্ৰী ভাৰতত বাণিজ্যিকভাৱে প্ৰথম উৎপাদন কৰা হৈছিল ঠিক আছে কোনটো প্ৰথম উৎপাদন কৰা হৈছিল বায়োপ্লাস্টিক নে বায়ো ইথানল নে বায়ো বিটুমিন নে বায়ো ডিজেল সো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন সি বায়ো বিটুমিন ওকে সো কৃষি আৱৰ্জনাক পৰিৱেশ অনুকূল পথলৈ ৰূপান্তৰিত কৰিবলৈ বা ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে পামৰ অৱশিষ্টৰ পৰা বায়ো বিটুমিন বাণিজ্যিকভাৱে উৎপাদন কৰা বিশ্বৰ প্ৰথমখন দেশত পৰিণত হৈ পৰিছে আমাৰ ভাৰতবৰ্ষ দেশখন CSIR দ্বাৰা বিকশিত এই বহনক্ষম পেট্ৰলিয়াম মুক্ত কি বাইন্ডাৰটো 2026 চনৰ জানুৱাৰী মাহত আনুষ্ঠানিকভাৱে ঔদ্যোগিক উৎপাদনলৈ পৰিৱৰ্তন কৰা হয় যাতে বায়ু প্ৰদূষণ আৰু জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতাটো হ্ৰাস পায় ঠিক আছে নেক্সট কোৱেশ্চন which country tested the world's first nuclear powered cruise missile Burevestnik ঠিক আছে কোনখন দেশে বিশ্বৰ প্ৰথম পাৰমাণৱিক শক্তিচালিত ক্ৰুজ মিসাইল বুৰেভেষ্টনিক পৰীক্ষা কৰিছিল চীন দেশে নে ৰাছিয়া নে আমেৰিকা নে উত্তৰ কোৰিয়া সো কোনটো কাৰেক্ট আনসাৰ হ'ব আমি এটো জানিব লাগিব ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন বি ৰাছিয়া ঠিক আছে ৰাছিয়া দেশখনে এই যেটো বুৰেভেষ্টনিক ক্ৰুজ মিসাইল আছে এটো প্ৰথমবাৰৰ বাবে পৰীক্ষা চলাইছিল নেক্সট কোৱেশ্চন ৰিসেন্টলি Suryakant Sharma has been appointed Chief Justice of India. He is Desh Chief Justice of India. শেহতীয়াকৈ সূৰ্যকান্ত শৰ্মা ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হৈছে তেওঁ ভাৰতৰ ডেশতম মুখ্য ন্যায়াধীশ আছিল তো সূৰ্যকান্ত শৰ্মা ভাৰতৰ কিমান সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিছে 53তম নে 52তম নে 54তম নে 51তম সো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন এ 53rd অৰ্থাৎ 53 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছে ঠিক আছে এপয়েন্টেড 53rd চিফ জাস্টিস অফ ইন্ডিয়া
স্বৰ্ণ কেতিয়া শপত গ্ৰহণ কৰিছিলে নৱেম্বৰ 24 2025 তেওঁ শপত গ্ৰহণ কৰিছে ঠিক আছে তেওঁৰ টাৰ্ম অৰ্থাৎ তেওঁৰ যিটো কাৰ্যকাল কেতিয়ালৈকে আছে 2027 চনৰ 9 ফেব্ৰুৱাৰীলৈকে তেওঁৰ কাৰ্যকাল আছে তেওঁৰ আগৰ যিজন আছিলে 52nd টাৰ্ম অৰ্থাৎ 52 সংখ্যক যিজন চিফ জাষ্টিস আছিলে তেওঁ আছিলে ভূষণ ৰামকৃষ্ণ গাভাই ঠিক আছে ভূষণ ৰামকৃষ্ণ গাভাই তেখেত আছিলে 52 সংখ্যক অৰ্থাৎ সূৰ্যকান্ত শৰ্মাৰ আগৰ গৰাকী আমি যদি চাওঁ চিফ জাষ্টিস অৰ্থাৎ মুখ্য ন্যায়াধীশ তেতিয়া তেওঁ কোন আছিলে ভূষণ ৰামকৃষ্ণ গাভাই ওকে নেক্সট who will host the world's junior shooting championship 2028 2028 চনৰ যেটো বিশ্ব জুনিয়ৰ শুটিং চেম্পিয়নশিপ আছে হেতু কোনখন দেশে অনুষ্ঠিত কৰিব বা কোনখন দেশত অনুষ্ঠিত হ'ব তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰটো চাওঁ অস্ট্ৰেলিয়া হ'ব নে চীন হ'ব নে ভাৰত হ'ব নে আমেৰিকা হ'ব সো ইয়াৰ যদি আমি শুদ্ধ উত্তৰটো চাওঁ এটো হৈছে আমাৰ ইন্ডিয়া ভাৰতে এই 2028 চনৰ যেটো বিশ্ব জুনিয়ৰ শুটিং চেম্পিয়নশিপ আছে এটো অনুষ্ঠিত কৰিব ঠিক আছে হোষ্ট সিটি হৈছে নিউ দিল্লী ভাৰতৰ নতুন দিল্লীত এই ইভেন্টটো অনুষ্ঠিত হ'ব ইভেন্টটো হৈছে ISSF জুনিয়ৰ ওয়াৰ্ল্ড চেম্পিয়নশিপ 2028 ঠিক আছে ৰাইফল পিস্তল আৰু শটগান ঠিক আছে ৰাইফল পিস্তল আৰু শটগান এই ইভেন্ট গিটা অনুষ্ঠিত হ'ব নেক্সট কোৱেশ্চন কি দিয়া আছে which Indian cough syrup was recently flagged as substandard by WHO কোনটো ভাৰতীয় কাহৰ সিৰাপক অলপতে বিশ্ব স্বাস্থ্য সংস্থা যেটো আছে যেটো WHO আছে ওয়ার্ল্ড হেলথ অর্গানাইজেশন হেতুয়ে নিম্নমানৰ বুলি চিহ্নিত কৰিছে ঠিক আছে কোনটো কফ সিৰাপক ভাৰতৰ কফ সিৰাপ এটাক নিম্নমানৰ কফ সিৰাপ বুলি চিহ্নিত কৰিছে এটো কোনটো হ'ব কোল্ড্ৰেক্স নে কোল্ড্ৰিফ নে কাফনিল নে কাফ সেফ সো ইয়াৰ যেটো কারেক্ট আনসার হ'ব লাগে হেতু হৈছে অপশন বি কোল্ড্ৰিফ ওকে আগবাঢ়ি যাও আমি নেক্সট কোৱেশ্চনটোলে কি কৈছে how many individuals were honored with the Padma Vibhushan award in 2025 তো 2025 চনত কিমানজন ব্যক্তিক পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছিল পদ্ম বিভূষণ বঁটা 2025 চনৰ কথা কৈছে কিমানজন ব্যক্তিক দিয়া হৈছিল 4 নে 5 নে 7 নে 6 তো ইয়াত যদি আমি চাওঁ অপশন সি টু কারেক্ট আনসার হৈ যাব 7 গৰাকী ব্যক্তিক দিয়া হৈছিল তেখেতসকলৰ নাম ইয়াত দিয়া আছে ধুনিয়াকে পঢ়ি লব ঠিক আছে ইয়াত ধুনিয়াকে স্ক্ৰিনশ্বট এটা লৈ লব কোন গৰাকী ব্যক্তিক কেতিয়া দিয়া হৈছিল তেওঁক মেডিসিনত দিয়া হৈছিল তেলেঙ্গানাৰ হয় ঠিক আছে জাস্টিস অৰ্থাৎ ৰিটায়াৰ্ড জাস্টিস জগদীশ সিং খেহনাৰ কি খেহাৰক পাব্লিক এফেয়াৰ্স চণ্ডীগড়ৰ হয় সো গুটেখিনি ইয়াত ধুনিয়াকে দিয়া আছে এবাৰ স্ক্ৰিনশ্বট লব 7 জন ব্যক্তিৰ নামে ইয়াত ধুনিয়াকে আমি লিখি দিছো ওকে নেক্সট কোৱেশ্চনটো আগবাঢ়ি যাও আমি কি কৈছে who among the following has been appointed as the director of the liquid propulsion systems center of ISRO নিম্নলিখিত কাক ইসৰোৰ লিকুইড প্ৰপালচন সিস্টেম সেন্টাৰৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে কোন হ'ব ইয়াৰ যেটো কারেক্ট আনসারটো কি হ'ব এম মোহন এস সোমনাথ নে ভি নাৰায়ণম নে কে শিৱন সো যেটো ইয়াৰ কারেক্ট আনসার হেতু হৈছে অপশন এ এম মোহনক নিযুক্তি দিয়া হৈছে নেক্সট কোৱেশ্চন কি কৈছে সোৱা which organization launched a new virtual museum of stolen cultural objects অৰ্থাৎ কোনটো সংগঠনে চুৰি হোৱা সাংস্কৃতিক বস্তুৰ এটা নতুন ভাৰ্চুৱেল সংগ্ৰহালয় আৰম্ভ কৰিছিল ইউনেস্কোই কৰিছিল IUCN কৰিছিল নে WTO নে ইউনিসেফ কোনটোৱে কৰিছিল তো ইয়াৰ যদি আমি কারেক্ট আনসার চাও হেতু হৈছে অপশন এ ইউনেস্কোই কৰিছিল ইউনেস্কোৰ ফুল মিনিংটো হৈছে ইউনাইটেড নেশনস এডুকেশনাল সাইন্টিফিক এন্ড কালচারাল অর্গানাইজেশন ইউনেস্কো ফাউন্ডেড অর্থাৎ প্ৰতিষ্ঠা হৈছিল 1945 ত এটো ইম্পৰ্টেন্ট পইণ্ট হয় ইউনেস্কো কেতিয়া প্ৰতিষ্ঠা হৈছিল 1945 ত অৰ্থাৎ 1945 চনত গঠন হৈছিল ওকে সো লাস্ট কোৱেশ্চনটোলে যাও আমি 10টা কোৱেশ্চন ডেইলি চাম ডেইলি 10টা কোৱেশ্চন চালে আমাৰ বহুত কোৱেশ্চন মনত থাকি যাব কি কৈছে দা ইন্ডিজিনাস Saksham anti-drone grid launched by the Indian Army was developed in collaboration with which company? অর্থাৎ ভারতীয় সেনাৰ দ্বাৰা আৰম্ভ কৰা থলুৱা যেটো সক্ষম এন্টি-ড্ৰোন কি কৈছে গ্ৰিড আছে এটো কোনটো কোম্পানীৰ সহযোগিতাত বিকশিত কৰা হৈছিল ঠিক আছে কোনটো কোম্পানীৰ সহযোগিতাত সো ইয়াতে যদি আমি কারেক্ট আনসার চাও হেতু হৈছে অপশন সি ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড অৰ্থাৎ বেল গাজিয়াবাদ ঠিক আছে সো ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড বেল যেটো আছে অৰ্থাৎ গাজিয়াবাদৰ যেটো ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড আছে হেই কোম্পানীটোৰ সহযোগিতাত এই সক্ষম যেটো এন্টি ড্ৰোন গ্ৰিড আছে এটো ইণ্ডিয়ান আৰ্মিয়ে তেওলোকে কি কৰিছিলে বিকশিত কৰিছিলে ওকে
সো আজি আমি 10টা কোৱেশ্চন চালো কোৱেশ্চনখিনি যদি আপোনালোকৰ ভাল লাগি থাকে আমাৰ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তাৰ লগতে যদিহে কোনোবাই অগ্নিবীৰৰ কাৰণে প্ৰিপাৰেচন চলাই আছে আমাৰ এপত আসাম কেৰিয়াৰ পইণ্ট এপত ক্লাसेছ বিলাক হৈ আছে আপোনালোকৰ যদি কোনোবাই অগ্নিবীৰৰ কাৰণে প্ৰিপাৰেচন চলাই আছে এই আমাৰ কোৰ্সটো ল'ব পাৰে কেৱল 579 ত আমি গোটেই কমপ্লিট কোৰ্সটো কৰাই আছো সো 579 ত আপোনালোকে গোটেই ক্লাছখিনি পাই যাব ইয়াৰ লগতে যিসকলে জিএনএমৰ কাৰণে প্ৰিপাৰেচন চলাই আছে ঠিক আছে যদি তোমালোকৰ কোনোবা ভন্টি বা বাইদেউ যদি জিএনএমৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেতিয়াহলে আমাৰ এই জিএনএমৰ কোৰ্সটো ল'ব পাৰে যদি কিবা ডিটেইলছ জানিবলৈ থাকে এই নাম্বাৰটোত কল বা মেছেজ কৰি গোটেই ডিটেইলছটো লৈ ল'ব পাৰিব ঠিক আছে আজি ক্লাছটো চোৱাৰ কাৰণে ধন্যবাদ জনাইছো আৰু নেক্সট আকৌ অহা কাইলৈ আমি এনে ধৰণৰ 10টা কোৱেশ্চন লৈ আহি যাম থ্যাংক ইউ